ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ আছামিজৰ মগনিয়াৰ কবিতাটিৰ ওপৰত আলোচনা কৰিম। এই চেপ্টাৰটিৰ পৰা যিমান কুৱেশ্যন তোমালোকৰ হ'ব পাৰে, 1 নম্বৰীয়া 2 নম্বৰীয়া পাঠভিত্তিক অতিৰিক্ত যিমান কুৱেশ্যন হ'ব পাৰে, সেই আটাইখিনি কুৱেশ্যনেই তোমালোকৰ কাৰণে লৈ আহিছোঁ। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা। প্ৰথম কুৱেশ্যনটো হৈছে মগনিয়াৰ কবিতাটোৰ কবি কোন? তোমালোকে পাইছা মগনিয়াৰ কবিতাটোৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা। পিছত হ'ল মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ হৈছে মগনিয়াৰ পাঠটি দুৱৰাৰ কথা কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? ইয়াৰো উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। তাৰ পিছৰ কুৱেশ্যনটো হ'ল অসমীয়া সাহিত্যত কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ হৈছে 1892 চনত। যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি জনা যায়? এইটো মনত ৰাখিবা, বনফুলৰ কবি, বহুত আহি থাকে পৰীক্ষাত। তাৰ পিছৰ কুৱেশ্যনটো হ'ল উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? এইটোৰ উত্তৰ হ'ব উমৰ তীৰ্থ পুথিখন ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়াত পুথিৰ অনুবাদ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এইটো মনত ৰাখিবা, বনফুল কাব্যগ্ৰন্থৰ বাবে। যতীন্দ্ৰনাথ দুৱৰাই কিহৰ আলমত কথা কবিতা ৰচনা কৰিছিল? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাই টুৰগেনিভৰ পয়েম ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকগৰাকী কোন? ইয়াৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম ক'ত হৈছিল? 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল। 11 নম্বৰ উমৰ তীৰ্থ পুথিখন কাৰ ৰচনা? এইটো মনত ৰাখিবা, যতীন্দ্ৰনাথ দুৱৰাৰ। উমৰ তীৰ্থ কাব্যপুথিৰ মূল কি? মূল হৈছে উমৰ খায়ামৰ ৰুবায়াত। মগনিয়াৰ আৰু কবিৰ মাজৰ সাদৃশ্য থকা বিষয়টো কি? আন্তৰিকতা। মগনিয়াৰ শব্দৰ অৰ্থ কি? মাগী খাওঁতা বা ভিক্ষাৰী। উৰ্মাল শব্দৰ অৰ্থ কি? উৰ্মাল শব্দৰ অৰ্থ হ'ল ৰুমাল। কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি? কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি। তাৰপিছত তোমালোকক কেইটামান কুৱেশ্যন দিয়া হৈছে, এইবিলাক 2 নম্বৰৰ কাৰণে 3 নম্বৰৰ কাৰণে। এইখিনি তোমালোক সকলোৱে চাব লাগিব। অসুস্থতাৰে সৈতে মই তোমালোকৰ কাৰণে ভিডিঅ'টি লৈ আহিছোঁ। তোমালোক সকলোৱে কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা। প্ৰথম কুৱেশ্যনটো হৈছে কথা কবিতা বুলিলে কি বুজায়? ইয়াৰ 2টা বৈশিষ্ট্য লিখা। এনচাৰ হৈছে কবিত্বময়ী কথালিকাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয়। কথা কবিতাৰ 2টা বৈশিষ্ট্য হ'ল কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে। কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। কবিতা আৰু কথা কবিতাৰ পাৰ্থক্য লিখিবলৈ আহে তোমালোকৰ। এইটো এনচাৰটো হ'ব পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ হয়, তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োগৰ ঘটে। এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য, কিন্তু কথা কবিতা ছন্দৰ বান্ধোনত বন্দী নহয়। ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য। তাৰ পিছৰ কুৱেশ্যনটো হ'ল যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰা কবিতা পুথিকেইখনৰ নাম কবিৰ পৰিচয়ত দিয়া আছে, চাই ল'বা আৰু ইয়াত লিখি দিয়া হৈছে। উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। ইয়াত দিয়া হৈছে, তোমালোকে লিখি ল'বা। মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? মগনিয়াৰজনে কবিৰ পৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে। কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল,
কিন্তু তেওঁৰ অন্তৰ দয়া স্নেহেৰে ভৰপূৰ আছিল। মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাত দুখনত ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাৰ দুখ প্ৰকাশ কৰিছিল। সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল। ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিল বুজাই লিখিব লাগে। ধুনীয়াকৈ তোমালোকৰ কাৰণে ব্যাখ্যা কৰি দিয়া হৈছে। তোমালোক সকলোৱে বানান শুদ্ধকৈ শিকি ল'বা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন থাকিবই। এই চেপ্টাৰৰ পৰা যিমানখিনি কুৱেশ্যন আহিব এই ভিডিঅ'ত তোমালোকক আগবঢ়োৱা হৈছে, এই আটাইখিনিৰ পৰাই আহিব। কোনো চিন্তা কৰিব নালাগে, তোমালোক নিশ্চিন্তাই পঢ়ি থাকা। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইউ যেন এটা ধান। কথাষাৰ কোনে কি প্ৰসংগত কৈছিল তাৎপৰ্য ব্যাখ্যা কৰা। কবিতাটোত তোমালোকে যদি পঢ়াইছে তেতিয়াহ'লে গম পাইছা উক্ত কথাষাৰ মগনিয়াৰজনে কবিক কৈছিল। এদিন বাটেৰে কবি গৈ থাকোঁতে এজন মগনিয়াৰে কবিক দুহাত মেলি সহায় বিচাৰিছিল। কবি সেই ফটা চিটা কাপোৰ পিন্ধা মগনিয়াৰজনক সহায় কৰিবলৈ মন গ'ল। চোলাৰ জেপত হাত সোমাই চালে যে মগনিয়াৰক দিবলৈ একো নাই। তেতিয়া কবিয়ে মগনিয়াৰজনক দুহাতত ধৰি ক্ষমা খুজিলে। মগনিয়াৰজনে কবিৰ আন্তৰিকতা দেখি সেই প্ৰসংগতে উক্ত কথাষাৰ কৈছিল। মগনিয়াৰ কবিতাটোত মগনিয়াৰজনৰ বৰ্ণনা কবিয়ে কিদৰে দাঙি ধৰিছে চমুকৈ লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ পৰীক্ষাত আহিয়েই থাকে। মগনিয়াৰজনৰ বিষয়ে লিখি দিয়া হৈছে, তোমালোকে মনত ৰাখিবা। মগনিয়াৰজনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া, এইটো লিখি দিয়া হৈছে, তোমালোকে চাবা। তাৰপিছত তোমালোকৰ কাৰণে বৰ্ড এনচাৰ কিছুমান লৈ অহা হৈছে, এইবিলাক তোমালোকে চাব লাগিব। প্ৰথম কুৱেশ্যনটো হৈছে, কথা কবিতা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য লিখা। কথা কবিতা কাক বোলে আগতেও কোৱা হৈছে, ইয়াতো লিখি দিয়া হৈছে। ইয়াৰ বৈশিষ্ট্যবোৰ হ'ল, কথা কবিতা এবিধ কবিতাই ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। তাৰপিছত কবিতাটিৰ সাৰাংশ দিয়া আছে। গোটেই সাৰাংশটো তোমালোকক ইয়াত দিয়া হৈছে, তোমালোকে লিখি লৈ শিকিবা। প্ৰথম কথা হৈছে, মই অসুস্থ, আৰু গোটেইখিনি পঢ়ি গ'লে তোমালোকৰ ভিডিঅ'টো দীঘলীয়া হৈ যাব। গতিকে ভিডিঅ' পজ কৰি তোমালোকে লিখি ল'ব পাৰিবা, স্পেলিংবিলাক ভালকৈ চাবা। মগনিয়াৰ পাঠটিত কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে, ইয়াত ধুনীয়াকৈ তোমালোকক ব্যাখ্যা কৰি দিয়া হৈছে, উল্লেখ কৰি দিয়া হৈছে। এই আটাইকেইটা তোমালোকে শিকিবা। ইয়াৰ পৰা তোমালোকৰ এইটো কুৱেশ্যন কিন্তু বহুত আহি থাকে পৰীক্ষাত, তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, তোমালোকে চাবা। কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃতিৰ এটি চমু পৰিচয় দিয়া। কবি পৰিচয়ত অলৰেডি আছেই, তোমালোকে পাইছা, তথাপিও ইয়াত লিখি দিয়া হৈছে, তোমালোকে চাবা আৰু ভালকৈ শিকি ল'বা। এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব, তোমালোকে ভালকৈ পঢ়িব লাগিব, ৰিজাল্ট ভাল কৰিব লাগিব। পিছৰ কুৱেশ্যনটো হৈছে, মগনিয়াৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা। মানে কবিতাৰ মূল ভাৱেই লিখিব লাগে, এই বিষয়ে তোমালোকক কোৱা হৈছে আৰু তোমালোকে ইয়াতো চাব পাৰা। অলপ বিশেষভাৱে লিখি দিয়া হৈছে। যদি ছেম কৰিব নিবিচৰা তেতিয়াহ'লে পঢ়িবা, দুয়োটা মিলাই লিখিলে, কবিতাৰ মূল ভাৱৰ লগত মিলাই লিখিলে তোমালোকৰ বহুত সুবিধা হ'ব আৰু বহুত ষ্টেণ্ডাৰ্ড হ'ব, তোমালোকৰ কাৰণে ভাল হ'ব। তাৰপিছত দিয়া হৈছে, মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ পৰীক্ষাত আহিয়েই থাকে, তোমালোকে লিখি শিকিবা। ধুনীয়াকৈ দিয়া হৈছে, তোমালোকে চোৱা। তাৰপিছত এডিশ্যনেলভাৱে আৰু কেইটামান শ্বৰ্ট কুৱেশ্যন ইয়াত দিয়া হৈছে, তোমালোকে এই শ্বৰ্ট কুৱেশ্যনবিলাক চাবা। ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন এইকেইটা, 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে। গতিকে এইখিনি যদি তোমালোকে চাই যোৱা তোমালোকৰ কোনো প্ৰব্লেম নহয়। তোমালোকৰ পৰীক্ষাত, যিকোনো পৰীক্ষাত যেনেকুৱা প্ৰশ্নই নাকাটক কিয় তোমালোকৰ কোনো প্ৰব্লেম নহয়। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈ চাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তেতিয়াহ'লে তোমালোকৰ কাৰণে বেলেগ অন্য চেপ্টাৰৰ ভিডিঅ'বিলাকো লৈ আহিম, তোমালোকে লিখি লৈ শিকিব পাৰিবা, কোনো টেনশ্যন নাই, পৰীক্ষাৰ ৰিজাল্ট ভাল হ'ব। গতিকে তোমালোক সকলোৱে এই ভিডিঅ'টি শেষলৈ চোৱা আৰু চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগৰ বন্ধু বান্ধৱ থাকিলে তেওঁলোকৰ দ্বাৰা ভিডিঅ'টো শ্বেয়াৰ কৰাবা।
তোমালোকৰ ভাল হওক, ভালকৈ পঢ়িবা। ইয়াত যিখিনি অতিৰিক্তভাৱে প্ৰশ্ন দিয়া হৈছে এই প্ৰশ্নখিনি তোমালোকৰ কাৰণে জৰুৰী। পাঠৰ ভিতৰৰ পৰা দিয়া হৈছে, লেখকৰ কবিৰ পৰিচয়ৰ পৰা দিয়া হৈছে, এইবিলাক তোমালোকৰ কাৰণে বহুত উপকাৰী হ'ব। গতিকে তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাল হওক তোমালোকৰ